আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে কৃষকসকলৰ বিষয়ে PM কিষাণৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব আৰু কি কৰিলে আপোনালোকে PM কিষাণৰ টকাটো লাভ কৰিব। আপোনালোকে নিশ্চয় জানে চৰকাৰী ফালৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিছে যে এইটো মাহৰ জুন মাহৰ 18 তাৰিখে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰা হ'ব। এই 18 তাৰিখৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব, তেতিয়াহ'লেহে আপোনাৰ একাউণ্টত টকাটো সোমাব। কি এটা কাম কৰিব লাগিব এইটো সকলোবোৰ তথ্য সহকাৰে আমি আপোনালোকক দেখুৱাই দিম। দ্বিতীয়টো হৈছে যে অৰুণোদয় আঁচনিৰ টকা যদি আপোনালোকে পোৱা নাই, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পাব সেইটো আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। প্ৰথমতে আমি PM কিষাণৰ বিষয়ে আপোনালোকক জনাই দিওঁ যে PM কিষাণৰ এইটো জুন মাহৰ 18 তাৰিখে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো প্ৰদান কৰা হ'ব। এতিয়া কথা হ'ল যে 18 তাৰিখৰ আগতে আপোনালোকক কি এটা কাম কৰিব দিছে চৰকাৰে। আপোনালোকে যেতিয়া নেকি PM কিষাণৰ অফিচিয়েলি ৱেবছাইটত আহিব, এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব। KYC-টো কৰিব লাগিব। KYC-টো নকৰিলে আপোনালোকে টকাটো লাভ নকৰে। সেইটো কাৰণে প্ৰথমতে আপোনালোকে নিশ্চয় জানে যে PM কিষাণ আঁচনিটো এটা ডাঙৰ আঁচনি হয়। সেইটো আঁচনিৰ মাজত বহুতো ভুৱা কৃষকসকলে আবেদন কৰিছিলে। সেইটো কাৰণে চৰকাৰে এটা নটিফিকেশ্যন জাৰি কৰিছে যে KYC-টো কৰিব লাগিব, তেতিয়াহ'লেহে 17 নম্বৰ কিস্তিৰ টকাটো চৰকাৰে একাউণ্টত সোমাই দিব। বহুতো ভুৱা কৃষক আছে, সেইটো কাৰণে এইটো নতুনকৈ এটা আপডেট আহিছে। এতিয়া আপোনালোকে সোনকালে KYC-টো কৰি লওক। KYC-টো নকৰিলে আপোনালোকে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো এইটো মাহৰ 18 তাৰিখে প্ৰদান কৰা হ'ব। সেই কিস্তিৰ টকাটো আপোনালোকে লাভ নকৰিব। যদি আপোনালোকে KYC-টো সম্পূৰ্ণৰূপে কৰিব নোৱাৰে, তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম কেনেকৈ সম্পূৰ্ণ প্ৰচেছেৰে আপোনালোকে KYC-টো কমপ্লিট কৰিব পাৰিব। দ্বিতীয়টো হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনিটো এটা অসমৰ ভিতৰত ডাঙৰ আঁচনি হয়। সেইটো আঁচনিৰ টকাটো আপোনালোকে নিশ্চয় জানে যে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে সেই আঁচনিৰ টকাটো লাভ কৰে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো এতিয়ালৈকে পোৱা নাই, কিয় পোৱা নাই তাৰ বাবে দুটা কাম কৰিব দিছে চৰকাৰে। যদি এই দুটা কাম কৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে লাভ কৰিব। এতিয়া কথা হ'ল অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিবৰ কাৰণে আপোনালোকে কি দুটা কাম কৰিব লাগিব। প্ৰথম কাম হৈছে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব। বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকিলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰে। চৰকাৰী এটা নটিফিকেশ্যন জাৰি কৰিছিলে যে চৰকাৰী আঁচনিৰ টকা পাবৰ কাৰণে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰি থওক। দ্বিতীয়টো হৈছে যে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো এক্টিভ আছে নে নাই সেইটো আপোনালোকে চাব লাগিব। যদি আপোনাৰ একাউণ্টটো কিবা কাৰণত ব্লক হৈ আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰে। সেইটো কাৰণে আপোনালোকে এই দুটা কাম কৰি থওক যে প্ৰথম কামটো হৈছে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰি লওক। দ্বিতীয়টো হৈছে আপোনাৰ বেংক একাউণ্টটো এক্টিভ আছে নে নাই এইটো চেক কৰি লওক। তেতিয়াহ'লে আপোনালোকে অহা মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। প্ৰথমটো হৈছে যে PM কিষাণ। যিহেতু PM কিষাণৰ টকাটো এইটো মাহৰ 18 তাৰিখে প্ৰদান কৰা হ'ব। প্ৰথমতে আপোনালোকে 18 তাৰিখ আৰু বেছি দিন সময় নাই, তাৰ আগতে আপোনালোকে KYC-টো কমপ্লিট কৰি লওক। KYC-টো নকৰিলে PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ নকৰে। সেইটো কাৰণে সোনকালে আপোনালোকে KYC কামটো কমপ্লিট কৰি লওক।